এখন আটাইতকৈ পুৰণা কিমান দিন হ'ল বুলি ভাবে? এইটো মোটামুটি মোৰ ধাৰণা 100 বছৰমান হ'ল। ককাই চলাই যোৱা, দেউতাই চলাই যোৱা, এতিয়া আমি চলাই আছোঁ। এতিয়া ককাই ভাই দুইজনে চলাই আছে। প্ৰথমে ককাই চলাইছিলে, আৰম্ভ কৰিছিলে। এতিয়া ইয়াতো শুনামতে 1903 চনত এইখন দোকান থাকে। 1903 চনত তেনেহ'লে শিমলুগুৰি আটাইতকৈ পুৰণা দোকানেই হ'ব। ইয়াত মানে বিশেষকৈ সকলো বস্তুৱে পোৱা যায় না? ধৰ্মীয় অনুষ্ঠানৰ পূজাৰ বস্তু, সকামৰ বস্তু, বন দৰৱ, তাবিজৰ বস্তু চব পোৱা যায়। এতিয়া ফুলৰ বিশ্বকৰ্মাৰ কাৰণে ফুল পূজা বুলি বিশ্বকৰ্মাৰ আইটেম পাব। তাৰপৰা আদি কৰি চব বস্তু পাব। এতিয়া দুইজন ককাই ভাই চলাই থকা হৈছে ন? এতিয়া কি ক'ব, কেনেকুৱা ইয়াত আপোনালোকক বহুতে চিনি পাই বুলি কৈছে নাজিৰা শিমলুগুৰি? মোটামুটি আমাৰ এইটো এৰিয়াত চবেই আমাক চিনি পায় শচীন দোকান বুলি ক'লে। তাৰমানে ক'ৰবাত কিবা এটা পাতিছে বোলে, পোৱা নাই বস্তু, শচীনৰ দোকান যোৱা মানুহে আশাৰে আহে, নিশ্চয় পায় আৰু সকলো বস্তুৱে পায়, মানে বিমুখ হৈ যাবলগীয়া নহয়। কি ক'ব, কেনেকুৱা লাগিছে ইমান দিন চলাই? ভালেই লাগিছে, মানুহৰ হেৰিটো ভালেই পাইছোঁ। আৰু ঘৰো চলাই থাকিব পৰা হৈছে নহয় জানো? ভাল লাগিছে আৰু ন? আৰু যিমান দিন পাৰে চলাবই চাগে? হয়, নিশ্চয় চলাই যাম। ৰাইজৰ আশীৰ্বাদ। নাম আছে শচীন দোকান, এখনো শচীন দোকান, তেওঁৰ নামে আমি আগবঢ়াই নি আছোঁ।